Hello everyone, welcome to Exam Lab. আশা কৰোঁ সকলোৰে ভালেই। আমি অলপ দিনৰ আগৰ পৰা DHSৰ পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছিলোঁ যিহেতুকে এইবিলাক এক্সামত PYQ বহুত ইম্পৰ্টেণ্ট এটা ৰোল প্লে কৰে। আমি অলৰেডি 2022ৰ যোনখন পেপাৰ আছিলে সেইখন ডিছকাছ কৰি গৈছোঁ। আজিৰ পৰা আমি 2020 যোনখন পেপাৰ আহিছিল সেইখন ডিছকাছ কৰিম। ইয়াত টোটেল 100টা কুৱেশ্যন আহিছিল। আমি আজি কুৱেশ্যনত 1ৰ পৰা 25 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিম। চ' আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ইজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰটো আপোনালোকে সকলোৱে জানে কি হ'ব, চন্দ্ৰগুপ্ত মৌৰ্য। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 2, who defeated Prithviraj Chauhan at the second battle of Terrain? So, second battle of Terrainত পৃথ্বীৰাজ চৌহানক কোনে ডিফিট কৰিছিলে সুধিছে। মহম্মদ অফ গজনী, মহম্মদ গৌৰী, চেংগিজ খান এণ্ড তাইমুৰ লং। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, মহম্মদ গৌৰী। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। ইয়াৰ লগে লগে আপোনালোকে জানি ল'ব লাগিব যে ছেকেণ্ড বেটেল অফ টেৰেইন কেতিয়া হৈছিল। চ' এইটো কেতিয়া হৈছিল, 1192ত। Next question number 3. The famous Moti Masjid in Agra was built by which of the following kings? So, Moti Masjid কোনে বনাইছিলে সুধিছে। হুমায়ুন, জাহাংগীৰ, শাহজাহান, ঔৰংজেব। So, এইটো কোনে বনাইছিলে, শাহজাহানে। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই। ইষ্ট ইণ্ডিয়া কোম্পানীনো কোনে ফাউণ্ড কৰিছিলে সুধিছে। দ্য মাৰ্চেণ্টছ অফ লণ্ডন, ব্ৰিটিছ গভৰ্ণমেণ্ট, ব্ৰিটিছ আৰ্মি, নন অফ দ্য এবভ। চ' ইয়াৰ কাৰেক্ট আনচাৰ সকলোৱে হয়তো জানে কি হ'ব, দ্য মাৰ্চেণ্টছ অফ লণ্ডন। এতিয়া আপোনালোকৰ কাৰণে হোমৱৰ্ক হ'ল যে এইটো কেতিয়া এষ্টাব্লিছ হৈছিল, ইয়েৰটো কিমান হয় মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়েৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড? 1931, 1938, 1940, 1942। চ' কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে, 1942 চনত। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ ছ'লাৰ ছিষ্টেমটোৰ চবতছে স্মলেষ্ট প্লেনেটটোনো কি হয় সুধিছে। মাৰ্কিউৰী, প্লুটো, ভেনাছ, নেপচুন। চ' কি হ'ব, বুধ গ্ৰহ মানে কি হ'ব, মাৰ্কিউৰী। আৰু চবতছে লাৰ্জেষ্ট কি হয়, লাৰ্জেষ্ট সেইটো হয় আমাৰ জুপিটাৰ মানে বৃহস্পতি গ্ৰহ। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 7ত, হোৱাট ইজ মেকমোহন লাইন? মেকমোহন লাইননো কি হয় সুধিছে। দ্য লাইন ডিভাইডিং চাউথ চাইনা চি এণ্ড দ্য পেচিফিক অ'চেন, লাইন ডিভাইডিং দ্য অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড, দ্য বাউণ্ডেৰী লাইন বিটুইন দ্য ইণ্ডিয়া এণ্ড চাইনা, দ্য বাউণ্ডেৰী লাইন বিটুইন USA এণ্ড কানাডা। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, মেকমোহন লাইনটো কি হয়, দ্য বাউণ্ডেৰী লাইন বিটুইন দ্য ইণ্ডিয়া এণ্ড চাইনা। তাক আমি কি বুলি কওঁ, মেকমোহন লাইন। এইটো কেনেকৈ মনত ৰাখিব, চাওক চাইনাত চি আছে, মেকমোহনটো MC2 আছে। চ' এইটো কিহৰ লগত হয়, চাইনাৰ লগত, ইণ্ডিয়া আৰু চাইনা। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ দ্য লংগেষ্ট? কোনখন চবতছে দীঘল নদী সুধিছে ৱৰ্ল্ডত। নাইল, মিছিছিপি, এমেজন, মিছৌৰী। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, নাইল ৰিভাৰ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু চবতছে লাৰ্জেষ্ট বাই ভলিউম কোনখন হয়, এমেজন। বাই ভলিউম হয় আমাৰ এমেজন, আৰু চবতছে লংগেষ্ট কোনখন হয়, নাইল ৰিভাৰ হয়। সেইটো মনত ৰাখিব। আৰু এইখন কিমান হয় দৈৰ্ঘ্যতা ইয়াৰ, 6650 কিলোমিটাৰ, আৰু ক'ত আছে, আফ্ৰিকা। নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া? অষ্ট্ৰিয়া কেপিটেলনো কি হয় সুধিছে। এলজেৰিয়া, ব্ৰুচেলছ, ভিয়েনা, ভেনিছ। চ' অষ্ট্ৰিয়াৰ কেপিটেল কি হয়, ভিয়েনা। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। লগতে আমি বাকীকেইখনো ক'ৰ কেপিটেল হয় মানে কোনকেইখন কাণ্ট্ৰিৰ কেপিটেল হয় সেইটো আমি জানি থ'ব লাগিব। এই এক্সট্ৰা ইনফৰ্মেশ্যনখিনি আপোনালোকৰ কাৰণে খালি বহুত হেল্পফুল হ'ব। চ' আপোনালোকে এইখিনি ভালদৰে নোট ডাউন কৰি যাব। চ' ফাৰ্ষ্ট আছে এলজেৰিয়া। এলজেৰিয়া একচুৱেলি এলজেৰিয়া হয়। নেক্সট আছে ব্ৰুচেলছ। ব্ৰুচেলছ কিহৰ হয়, বেলজিয়ামৰ হয়। বেলজিয়াম কাণ্ট্ৰিখনৰ কেপিটেল হয় ব্ৰুচেলছ। আৰু ভেনিছ একচুৱেলি ইটালীৰ এখন মেজৰ চিটি হয়। এখন মেজৰ চিটি হয়, কেপিটেল নহয়, মেজৰ চিটি হয়। ক'ৰ হয়, ইটালীত আছে। নেক্সট কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড? চবতছে ডাঙৰ ক্ৰিয়েচাৰটো কি হয় ইন দ্য ৱৰ্ল্ড সুধিছে। ডাইন'ছৰছ, ব্লু হুৱেল, মাউণ্টেইন লায়ন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, ব্লু হুৱেল, তিমি মাছ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ দ্য লেণ্ড অফ ৰাইজিং ছান? দ্য লেণ্ড অফ ৰাইজিং ছান বুলি কাক কোৱা হয় সুধিছে। ফিনলেণ্ড, ছুইডেন, জাপান, গ্ৰীণলেণ্ড। চ' কাক কোৱা হয়, জাপানক। একচুৱেলি জাপানক কি হয়, লেণ্ড অফ ৰাইজিং ছান বুলি কোৱা হয়, মানে তাতে ফাৰ্ষ্ট সূৰ্য উদয় হোৱা দেখা যায়। চ' জাপানক কোৱা হয়। আৰু এনেই একচুৱেলি আমাৰ
নৰ্থ ইষ্টৰ ক্ষেত্ৰত মানে ইণ্ডিয়াৰ ক্ষেত্ৰত যদি লেণ্ড অফ ৰাইজিং ছান বুলি কাক কোৱা হয় অৰুণাচল প্ৰদেশ কোৱা হয় যদি আমি ইণ্ডিয়াৰ কণ্টেক্সটত কওঁ আৰু বাকীখনকো আমি কি নামে জনা যায় চাই থওঁ ফিনলেণ্ডখনক কোৱা হয় লেণ্ড অফ থাউজেণ্ড লেকছ ইয়াত বহুতখিনি লেকছ আছে চ' কি বুলি কোৱা হয় লেণ্ড অফ থাউজেণ্ড লেকছ নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ ৱাটাৰ বডি কানেক্টছ দ্য মেডিটেৰিয়ান চি উইথ দ্য ৰেড চি মেডিটেৰিয়ান চিক ৰেড চিৰ লগত কোনে কানেক্ট কৰে সুধিছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ পাল্ক ষ্ট্ৰেইট সুৱেজ কেনেল এণ্ড কিল কেনেল চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব সুৱেজ কেনেল অপশ্যন নম্বৰ চি ইজ কাৰেক্ট ইয়াৰ লগতে আমি বাকীখিনিও জানি থওঁ আৰু এই কানেক্ট কৰা মানে দুখন চিক কোনে কোনে কানেক্ট কৰে ৱাটাৰ বডিখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত যেতিয়া এটা ডিটেইল ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চ' ষ্ট্ৰেইটৰ গিব্ৰাল্টাৰ কাৰ মাজত হয় একচুৱেলি মেডিটেৰিয়ান আৰু এটলাণ্টিক অ'চিয়ানৰ মাজত থাকে এইখিনি কাৰ হয় মেডিটেৰিয়ান এণ্ড এটলাণ্টিকৰ ঠিক তেনেদৰে পাল্ক ষ্ট্ৰেইট কাৰ মাজত হয় ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত যোনটো হয় সেইটোক আমি কি বুলি কওঁ পাল্ক ষ্ট্ৰেইট কৰা হয় ইণ্ডিয়া এণ্ড শ্ৰীলংকা তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিবনে কোন দুটা ৱাটাৰ বডি কি ছেপাৰেট কৰে পাল্ক ষ্ট্ৰেইটে আৰু কিল কেনেল কাৰ মাজত হয় একচুৱেলি নৰ্থ চি আৰু বাল্টিক চিৰ মাজত কিল কেনেল কৰা হয় নৰ্থ চি এণ্ড বাল্টিক BALTIC বাল্টিক চিৰ মাজত বাল্টিক চিখন ক'ত আছে একচুৱেলি জাৰ্মানীৰ ওচৰত আছে ক'ত আছে জাৰ্মানী কেতিয়াবা সুধিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 13 হু ডিস্কভাৰ্ড দ্য চাউথ পলনো কোনে বিচাৰি উলিয়াইছিলে সুধিছে আমুণ্ডছেন ডেভিড লিভিংষ্টন এণ্ড ভাস্কো ডা গামা এণ্ড মাৰ্কো পল' চ' এই কোনে ডিস্কভাৰ কৰিছিলে আমুণ্ডছেনে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আৰু কেতিয়া কৰিছিলে 14th of December 1911 কৰিছিলে এইটো কুৱেশ্যন বহুত ৰিপিটেড হয় চ' আপোনালোকে মনত ৰাখি থ'ব নেক্সট 14 কুৱেশ্যন আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া ইয়াৰ কোনটো চি পৰ্ট নহয় সুধিছে কোচি ওখা ভাৱনগৰ মাইচুৰ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব মাইচুৰখন একচুৱেলি কি হয় চিটি হয় মাইচুৰখন এখন চিটি হয় আৰু এইখন ক'ত আছে কৰ্ণাটকাত নেক্সট কুৱেশ্যন নম্বৰ 15 খাজুৰাহো ইজ চিটুৱেটেড ইন খাজুৰাহো টেম্পলটো ক'ত আছে সুধিছে বিহাৰ ঝাৰখণ্ড মধ্যপ্ৰদেশ ছত্তীশগড় চ' ইয়াত ক'ত আছে মধ্যপ্ৰদেশত অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 16 নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন নামদফা নেশ্যনেল পাৰ্কনো ক'ত আছে সুধিছে চ' এইটো আপোনালোকে সকলোৱে হয়তো জানেই আছাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ ক'ত আছে অৰুণাচল প্ৰদেশ অপশ্যন নম্বৰ বি এইটো কাৰেক্ট হয় ইয়াৰ আগৰ কুৱেশ্যন পেপাৰখনতো এই কুৱেশ্যনটো আহিছে আপোনালোকে যদি ফ'ল' কৰি আহিছে চ' গম পাবই এইখিনি কুৱেশ্যন বহুত ৰিপিটেড হয় নেক্সট কুৱেশ্যন নম্বৰ 17 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ চিটুৱেটেড ইউনিচেফৰ হেডকোৱাৰ্টাৰনো ক'ত আছে সুধিছে ৱাশ্বিংটন DC নিউয়ৰ্ক জেনেভা পেৰিছ চ' ৱাশ্বিংটন DCৰ হেডকোৱাৰ্টাৰটো আছে নিউয়ৰ্কত অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট দিছে কুৱেশ্যন নম্বৰ 18 হু ৰোড দ্য বুক এ পেছেজ টু ইণ্ডিয়া এই বুকখন কোনে লিখিছিলেনো সুধিছে অপশ্যন এ নীৰজ চি চৌধুৰী EM ফৰ্ষ্টাৰ বিক্ৰম শেঠ আৰ্থুৰ হেইলে চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব EM ফৰ্ষ্টাৰ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু নেক্সট আছে কুৱেশ্যন নম্বৰ 15 দ্য কমনৱেলথ গেমছ ইজ হেল্ড এভৰি কমনৱেলথ গেমছনো কিমান বছৰ মূৰে মূৰে হৈ সুধিছে 4 year 5 year 6 year 2 year চ' এই কাৰেক্ট আনচাৰ কি হ'ব 4 years অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আৰু কমনৱেলথ গেম ফাৰ্ষ্ট কেতিয়া একচুৱেলি হৈছিলে আপোনালোকে যদি ফাৰ্ষ্ট হয় 1930ত হৈছিলে কিন্তু সেই সময়ত এইটো কি বুলি জনা গৈছিলে কমনৱেলথ গেম বুলি জনা হৈছিলে ইয়াক কৈছিলে ব্ৰিটিছ এম্পায়াৰ গেম ব্ৰিটিছ এম্পায়াৰ গেম বুলি কোৱা হৈছিলে আৰু ইয়াত ক'ত হোষ্ট কৰা হৈছিলে হেমিল্টন ক'ত আছে জাৰ্মানীত কিন্তু 1954ত ইয়াৰ নামটো চেঞ্জ কৰি কি নাম দিলে কমনৱেলথ গেমছ বুলি দিলে কমনৱেলথ গেমছ নামটো দিয়া হ'ল 1954 পৰা আৰু ৰিচেণ্ট মোষ্ট কেতিয়া হৈ গৈছে 2022ত হৈ গৈছে কমনৱেলথ গেমছ আৰু ক'ত হৈছিলে বেৰিংহামত হৈছিলে আৰু এখন ক'ত আছে ইংলেণ্ডত আৰু নেক্সট কেতিয়া হ'ব তেতিয়াহ'লে 4 বছৰ মূৰত যিহেতুকে হয় নেক্সট হ'ব 2026ত আৰু এইখন ক'ত হ'ব গ্লাছগোত হ'ব আৰু গ্লাছগোৰ ক'ত আছে স্কটলেণ্ড
আপোনালোকৰ এক্সামত কেতিয়া বা এইখিনিও সুধিব পাৰে চ' এইখিনি নোট কৰি ৰাখিব Next question number 20. The Kalinga Prize is given every year for the popularization of the science by. কৈছে যে Kalinga Prize যিটো popularization of science কাৰণে হয় সেইটো কোনে দিয়ে Orissa government, Indian government, UNESCO and International Science Congress. So কোনে দিয়ে এইটো actually UNESCO এ দিয়ে United Nations Education, Scientific and Cultural Organization. Option number C is correct. Next question number 21. Who was the first woman to go into space? So first কোনগৰাকী মহিলাই স্পেচলৈ গৈছিলে সুধিছে লাইকা ভেলেণ্টিনা টেৰেস্কোভা সুনিতা উইলিয়ামছ এণ্ড কল্পনা চাওলা চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ভেলেণ্টিনা টেৰেস্কোভা অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 22 হু ৱাজ দ্য ৱেল ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিলে সুধিছে ফিৰোজ গান্ধী খান আব্দুল গফৰ খান এণ্ড জয়প্ৰকাশ নাৰায়ণ এণ্ড চৰ্দাৰ বল্লভ ভাই পেটেল চ' আপোনালোকে সকলোৱে হয়তো জানে ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব খান আব্দুল গফৰ খান অপশ্যন নম্বৰ বি ইজ কাৰেক্ট Next question number 23. When is the Doctor's Day celebrated in India? Doctor's Day nu ketia pata hoy hudise 8th of October, 1st May, 1st July and 1st December. So ketia pata hoy 1st of July pata hoy. Option number C is correct. Aru etu keneke monot rakhibo? So 1st July agote school bilakot ki hoisile gorom bondho start hoisile no? Bhabilok gorom bondho start hol aru bemar dekhabole hole kai osol jabo laibo doctor. So 1st July ki hobo Doctor's Day. Baki kita day nu ki hoy ami jani thoto usit ekeloge 8 October hobo amar Indian Air Force Day. Indian Air Force Day. ঠিক তেনেদৰে 1st of May আমি সকলোৱে জানো হিচাপে ইণ্টাৰনেশ্যনেল লেবাৰ ডে ইণ্টাৰনেশ্যনেল লেবাৰ ৱৰ্কাৰ্ছ ডে বা লেবাৰ ডে ৱৰ্কাৰ্ছ ডে আৰু 1st of December কি হয় ৱৰ্ল্ড এইডছ ডে এইটো ইম্পৰ্টেণ্ট হয় ৱৰ্ল্ড এইডছ ডে চ' এটা কুৱেশ্যন পঢ়োঁতে তাৰ বাকীখিনি অপশ্যনো আপোনালোকে ভালদৰে চাই যাব এনেকৈ আপোনালোকৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন বহুত ভালদৰে হ'ব নেক্সট কুৱেশ্যন নম্বৰ 24 ডুমা ইজ দ্য লোৱাৰ লেজিছলেটিভ হাউচ অফ ডুমানো কিহৰ লোৱাৰ লেজিছলেটিভ হাউচক কোৱা হয় সুধিছে আফগানিস্তান ফ্ৰান্স ইৰাণ ৰাছিয়া চ' ডুমা কাক কোৱা হয় একচুৱেলি কাৰ লোৱাৰ লেজিছলেটিভ হাউচক ৰাছিয়াৰ চ' কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ ডি ইয়াৰ লগতে আপোনালোকৰ ইৰাণৰটো কি বুলি কোৱা হয় মাজেলেছ আফগানিস্তানৰটো কি বুলি কোৱা হয় চোৰা এইখিনি আপোনালোকে ভালদৰে জানি থোৱাটো ভাল চ' আজিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 25লৈকে ডিছকাছ কৰিম মই জানি বুজি ভিডিঅ'খিনি বহুত সৰু সৰুকৈ থৈছোঁ যাতে আপোনালোকে অতি কম সময়ৰ ভিতৰতে কমপ্লিট কৰিব পাৰে আৰু আপোনালোকৰ ষ্টাডিখিনিও ভালদৰে হৈ থাকে এতিয়া চাওক আপোনালোকে কেনেদৰে প্ৰিপেয়াৰ কৰিব এতিয়া মই ইমানখিনি পঢ়ালোঁ ইয়াত আপোনালোকে কেইটামান টপিক পালে যেনেকৈ নেশ্যনেল পাৰ্ক পালে আপোনালোকে লাৰ্জেষ্ট ৰিভাৰ কি হয় পালে বা নেশ্যনেল ফ্লাৱাৰৰ কথা সুধিব নেক্সট কুৱেশ্যন চ' আপোনালোকে এইখিনিৰ ওপৰত ডিটেইলছ আপোনালোকে নিজে পঢ়ি থ'ব বা আপোনালোকে মোক যদি বিচাৰে মই ভিডিঅ' আনিম তাৰ কাৰণে মোক কমেণ্ট ছেকশ্যনত জনাব এনেদৰে আপোনালোকৰ প্ৰিপেৰেশ্যনো বহুত ভালদৰে হৈ যাব আৰু আপোনালোকৰ এনেকুৱাও নালাগে যে আপোনালোকে অকল মোবাইলতে ভিডিঅ' চাই আছে আপোনালোকে নিজৰো পঢ়া হ'ব চ' নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 25 হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশৰনো নেশ্যনেল ফ্লাৱাৰ কি হয় সুধিছে ৱাটাৰ লিলি হোৱাইট পপি লটাছ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ৱাটাৰ লিলি অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক হেল্পফুল হৈছে ইয়াৰ আগতেও মই অলৰেডি 2022 পেপাৰখন ডিছকাছ কৰি থৈছোঁ সেইখন দুটা পাৰ্টত আহিছিলে ইয়াৰ পিছত এইটো এটা থাৰ্ড ক্লাছ হ'ব মানে এখন 2020 পেপাৰখন যিহেতুকে ডিছকাছ কৰিছোঁ বাট মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3কৈ উলিয়াই গৈ থাকিম চ' সেইখিনিও আপোনালোকে কোনোবাই যদি নাই চোৱা চাই ল'বলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত পুনৰ এবাৰ লগ পাম থেংক ইউ ফৰ ৱাচিং